সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
গীতাত ভগৱানে নিজেই অৰ্জুনক কৈ আছে, তুমি সেই পৰমেশ্বৰৰ শৰণত যোৱা, তাৰ বাবে সেই সন্তৰ ওচৰলৈ যোৱা যিজন তত্ত্বদৰ্শী। একেদৰে হজৰত মুহাম্মদৰ আল্লাহে তেওঁক কৈছে যে আন কোনোবা পূৰ্ণ পৰমাত্মা আছে, তেওঁক পাবলৈ সেই তত্ত্বদৰ্শী সন্তজনক বিচাৰি লোৱা। সেইজন প্ৰভু কোন? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। সৎ চাহেব দৰ্শকসকল, আজি আপোনালোকক অসম ৰাজ্যৰ শোণিতপুৰ জিলাৰ ৰয়ৰূপ বসুমতাৰীৰ ওচৰলৈ লৈ যাব বিচাৰিছোঁ। ৰয়ৰূপ বসুমতাৰীয়ে সৰুৰে পৰা হিন্দু সমাজত প্ৰচলিত ভক্তি সাধনা কৰি আহিছিল। বিয়াৰ আগতে বড়ো সমাজত প্ৰচলিত বাথৌ পূজা আৰু বিয়াৰ পাছত বিষ্ণু পূজা কৰিছিল। কিন্তু ইমানবোৰ ভক্তি সাধনা কৰাৰ পাছতো কোনো ধৰণৰ লাভ পোৱা নাছিল। শাহু শ্বশুৰবোৰৰ লগত কাজিয়া আৰু ভৰি বিষ, কঁকাল বিষ আদিয়ে বহুত কষ্ট দিছিল। মুঠৰ ওপৰত জীৱনটো নৰক সদৃশ হৈ পৰিছিল। এদিন তেওঁৰ স্বামীয়ে ইউটিউবত সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগ চালে আৰু তেওঁকো চাবলৈ দিলে। ইয়াৰ পাছত জ্ঞান গংগা পুথিখন অনলাইন অৰ্ডাৰ কৰি আনি মন দি পঢ়িলে আৰু জ্ঞান বুজি পাই সন্ত ৰামপাল গুৰু মহাৰাজৰ ওচৰত নাম দীক্ষা গ্ৰহণ কৰি সকলো কষ্টৰ পৰা পৰিত্ৰাণ পালে। আৰ্থিক সমস্যা দূৰ হোৱাৰ লগতে ঘৰুৱা শান্তি ঘূৰি আহিল। শাহু শ্বশুৰ দুজনেও সন্ত ৰামপাল গুৰু মহাৰাজৰ ওচৰত নাম দীক্ষা গ্ৰহণ কৰিলে। এতিয়া তেওঁলোকৰ ঘৰখন সুখে শান্তিৰে ভৰি আছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নাম দীক্ষাত এনেকুৱা কি শক্তি আছে, শুনোৱা হওক ৰয়ৰূপ বসুমতাৰীৰ মুখেৰেই। নমস্কাৰ। নমস্কাৰ ছাৰ। আপোনাৰ শুভ নামটো? মোৰ নাম ৰয়ৰূপ বসুমতাৰী। আপুনি ক'ৰ পৰা আহিছে? মই শোণিতপুৰ ডিষ্ট্ৰিক্ট অসম ৰাজ্যৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই 6 অক্টোবৰ 2020 লৈছিলোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয়, মই যোনটো আমাৰ হিন্দু সমাজত চলি অহা, মই মোৰ মা ঘৰত বাথৌ আছিলে, মই বাথৌ ভক্তি কৰিছিলোঁ। তাৰপিছত এনেকাই মানে মা দেউতাই যেনেকা ভক্তি কৰি আহিছে ময়ো এনেকাই কৰিছিলোঁ। যেনেকা আমাৰ বড়ো সমাজত বাথৌত মংগলবাৰ আৰু বৃহস্পতিবাৰ দিনা আৰজ লোৱা হয়। ৰাতিপুৱা এনেকা 10টা বজাৰ পৰা যাই কিনে এনেকা আমাৰ বড়ো সমাজৰ খাম চিফুং আছে, এইবিলাক লৈ এনেকা আৰজ গোৱা হয়, মানে ভগৱানক মাতে আৰু মানে এইবিলাক কৰা হৈছিলে। তাৰপিছত বিয়া হৈ আহি মই আমাৰ হাজবেণ্ডৰ ঘৰত সিহঁতে বিষ্ণু শৰণীয়া মোকো আহি কিনে 1 সপ্তাহমান থাকি মোক এনেকা শৰণ লোৱাই দিলে, বিষ্ণু শৰণ। তাৰপিছত মই হাজবেণ্ডৰ ঘৰত আহি বিষ্ণু ভক্ত হৈ গ'ল আৰু বিষ্ণু ভগৱানক ভক্তি কৰিছিলে। আপুনি যিহেতু জনালে যে আপুনি আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত যিবিলাক ভক্তি সাধনা, আপুনি আপোনাৰ বড়ো সম্প্ৰদায়ৰ যিবিলাক ভক্তি সাধনা সেই আটাইবিলাক কৰি আছিলে, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মই এইটো ইফালে বড়ো সমাজত বাথৌ মানিলে আৰু ইফালে মোৰ হাজবেণ্ডৰ ঘৰত আহি বিষ্ণু ভগৱানক পূজা কৰিলে। তাৰপিছত এইবিলাক ভক্তি কৰিও মই একো সুখ নাপালে, বহুত দুখ হৈ গ'ল মোৰ জীৱনত। এনেকা মানে বিয়া হৈ আহি শাশুৰ লগত হাই কাজিয়া হৈ গ'ল আৰু ইফালে শৰীৰৰ ইমান বিষ, বিয়া দি কঁকাল বিষ, ভৰি বিষ এনেকা হৈ গ'ল। এনেকাই মানে জীৱনটো নৰক হৈ গ'ল মোৰ। এনেকা দুখ মানে কি কৰিম, ভগৱানক বিচাৰিলেও পোৱা নাই। এনেকা ভক্তি কৰিলেও ৰাতিপুৱাই উঠি কিনে গা পা ধুই কিনে, আমাৰ নামঘৰটো নাছিলে সেই টাইমতো, মানে আমাৰ শাশুৰে শিৱ ভক্ত আছিলে আৰু আমি মোৰ হাজবেণ্ড আৰু মই বিষ্ণু ভক্ত আছিলে। ঘৰতে মানে 2টা নামঘৰ হ'ব। তেনেকাই আমি আমাৰ হাজবেণ্ড আৰু মই নামঘৰটো বনোৱা নাছিলে। যেতিয়া মা দেউতাই কিবা এটা হৈ যাব তেতিয়া আমি নামঘৰটো ল'ম। তাৰপিছত কি কৰিলোঁ, মাহঁতেতো ইফালে শিৱ ভক্ত সিহঁতে নামঘৰ আছে আৰু আমাৰ কি কৰি ল'লে, আমি এটা তুলসী গছ আনি কিনে তাতে পানী ঢালে, ৰাতিপুৱা উঠি গা পা ধুই চাকি বন্তি জ্বলাই, তাৰপিছত ইমান বিষ্ণু ভগৱানৰ ওচৰত ইমান যে কান্দে, মানে ইমান ঘৰত হাই কাজিয়া, ইমান আপোনাক মাতিও কিয় পোৱা নাই আমি, আপুনি ক'ত আছে, এইবিলাক কয়। বহুত কান্দে মানে ৰাতিপুৱা হৈ, মা দেউতাৰ লগত অশান্তি, হাই কাজিয়া, সুখ নাই শৰীৰত, কিহৰ কাৰণে হৈছে এইবিলাক।
বহুত এনেকৈ দুখ হৈ গ'ল। তাৰপিছত এদিন মানে আমাৰ হাজবেণ্ডে আৰু এজন লগ আছে, সিহঁতে দুইজনে মামা পায় এনেকৈ ভকত মানে এতিয়া বিষ্ণু ভকত। তাৰপিছত গাঁৱে গাঁৱে মানুহবিলাক মাতে সিহঁতক গীতা ভাগৱত পঢ়িব। তাৰ কাৰণে সিহঁতে অলপ গীতা ভাগৱতৰ বহুতখিনি কথা ৰাখে মানে। তেনেকাই যাই কিনে সিহঁতে দুটাই মানে ইউটিউবত পালে বোলে এদিন সন্ত ৰামপালজী মহাৰাজে কৈ আছে মানে গীতা ভাগৱতত মানে এনেকা প্ৰমাণিত কৰি দেখাই আছে কেনেকা ভক্তি কৰিব লাগে গীতাত, শাস্ত্ৰ অনুকূল এইটো দেখাই আছে। এইটো চাই আহি কিনে আমাৰ হাজবেণ্ডে মোক কৈছে এইটো চাচোন সৎসং, ইয়াত মানে গীতা ভাগৱতৰ কিবা এটা মূল্যৱান কথা কৈ আছে, আমি যোনটো কৰিছে এইটো হোৱা নাই নেকি, এইটো অলপ ভালকৈ চাচোন কৈ কিনে মোক এইটো সন্তৰামপালজী মহাৰাজৰ সৎসংটো সি মানে ইউটিউবত লগাই থৈ গ'ল। তেতিয়া সন্তৰামপালজী মহাৰাজ গুৰুদেৱে কৈ আছে এইটো যোনটো কলি যুগত লাষ্টত যে হ'ব কৈছে, কোনোবা এজন ৰাজা আহিব, মানুহবিলাক কাটিব, এনেকা কৈ আছে মানে। আৰু মানুহবিলাক চাপৰ হ'ব, পুৰা মাটি ডুবি যাব, পানী আহিব ওপৰত, এইবিলাক কৈ আছে। আৰে বাবা এইটো কি কৈ আছে সি, এতিয়া হৈ থাকক কথা কৈছে আৰু পিছত হ'ব বুলিও কৈছে, কোন হয় এইজনো এনেকা মানে মই অলপ চাই আছোঁ। তথাপিও মোৰ দিমাগত সোমোৱা নাই মানে এইটো জ্ঞানটো মানে মই ধৰিবই পৰা নাই কি কথা কৈ আছে এনেকাকৈ। তাৰপিছতে সেইদিনা মই বৰষুণো দিছিলে, নেট পোৱা নাই, থৈ দিলোঁ। থৈ কিনে পিছত আকৌ সি সন্ধিয়া আহি কিনে কৈছে মোক এইটো বোলে কিবা তাত মানুহবিলাক বোলে বহুত বেমাৰ আজাৰ ভাল হৈছে, ঘৰত হাই কাজিয়াও ভাল হৈছে, ভূত প্ৰেত বাধাও ভাল হৈছে বোলে। আমাৰতো বহুত ঘৰত হাই কাজিয়া বেমাৰ আজাৰ হৈ আছে, আপুনিও তাতে যাওকচোন, হাৰিয়ানাত বোলে, তাত বোলে কিবা আছে এনেকা কৈছে। তেতিয়া মই কৈছোঁ এনেকা হ'লেতো ভালে, এনেকা কৈ কিনে তাৰপিছত কথাটো পাতি থাকিলোঁ আমি। তাৰপিছত আকৌ হৈ গ'ল কিবা কিতাপো বোলে ফ্ৰী পায় অনলাইনত। তাৰপিছত সেই জ্ঞান গংগা কিতাপ অৰ্ডাৰ কৰিলে, অৰ্ডাৰ কৰি 3 দিন 4 দিন কমচে কম 1 সপ্তাহ আহি পাইছোঁ জ্ঞান গংগা কিতাপ। তাৰপিছত আহি পাইছোঁ, ময়ে ধৰিলোঁ কিতাপটো, ধৰি কিনে বাকলাবিলাক ফালিছোঁ, ফালি কিনে আৰু পৰমাত্মাক মানে এইটো মাথাত লগাই কিনে সেৱা কৰি মই এইটো কিতাপটো পঢ়িব ধৰিলোঁ। তাৰপিছত এনেকৈ কিবা কিবি মানে একদম নাজানা নুশুনা কথা গম পাই গ'ল মানে এইটো কিতাপৰ জ্ঞান গংগাৰ। এইবিলাক যে কথা আমি আগত যোনটো ভক্তি কৰিছিলে বাথত বা বিষ্ণুত, এইবিলাক পোৱাই নাই এদিনত। তাৰ কাৰণে ইয়াত বহুতখিনি জানিব লগা জ্ঞান আছে, মই ভালকৈ চাব লাগে কৈ কিনে আধা পঢ়ি থৈ দিলোঁ। সন্ধিয়া হৈ গ'ল, ভাত বনাব লাগিবলৈকে সিদিনা থৈ দিলে। থৈ কিনে আকৌ এনেকৈ সন্ধিয়া আৰু টিভি লগাই ল'লোঁ সৎসঙত, সৎসং চাইছোঁ। সৎসঙতো তাৰপিছত ইমানখিনি বুজিব পৰা নাই, হিন্দীত দিছোঁ, তেতিয়া আছামিজ নাছিলে। তাৰপিছত হিন্দীত চালোঁ সৎসং, ইমানখিনি বুজিব পৰা নাই। তাৰপিছত লাষ্টত যেতিয়া ইণ্টাৰভিউ দিছে নহয়, সেইদিনা ফাৰ্ষ্ট দেখিছোঁ মই ইণ্টাৰভিউটো। তাৰপিছত এজন মাতাজী কৈ আছে মোৰ এনেকা বেমাৰ আছিলে আৰু ঘৰত বহুত হাই কাজিয়া আছিলে, মোৰ এইবিলাক এতিয়া বহুত ভাল হৈ গ'ল, সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহি এনেকা কৈছে। তেতিয়া মই আৰু থাকিব নোৱাৰোঁ, আমি সন্ত ৰামপালজী মহাৰাজৰ চৰণত যাই সোনকালে নাম ল'ব লাগিব। তাৰপিছত মই কি কৰিলোঁ, আমিতো দুখীয়া মানুহ হয়, টকা পইচা নাই। তাৰপিছত বন্ধন গোটত গ'ল, যাই কিনে মই 70,000 পইচা উঠাই কিনে তাৰপিছত এটা ৰুম ঘৰটো প্লাষ্টাৰ কৰি আৰু আধাখিনি পইচাটো লৈ আমি শনিবাৰ দিনত ৰাতি 9টা বজাত নাইট ছুপাৰত উঠি ডিব্ৰুগড় নাহৰকটীয়া নামদানত নাম দীক্ষা ল'লোঁ সন্ত ৰামপালজী মহাৰাজৰ পৰা। যিহেতু আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ সৎসং শুনি আৰু লগতে তেখেতৰ জ্ঞান গংগা নামৰ পুথিখন অধ্যয়ন কৰি জ্ঞান বুজি আপোনালোকে তেখেতৰ পৰা নাম দীক্ষা লৈ ভক্তি সাধনা কৰি আছে। আৰু আমি বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমহাৰাজৰ ভক্তসকলৰ যেতিয়া অনুভৱ শুনো, তেওঁলোকে মত ব্যক্ত কৰে যে বিভিন্ন প্ৰকাৰে লাভ পোৱা বুলি। আপুনি তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাইছে? হয়, মই সন্ত ৰামপালজী মহাৰাজৰ নাম দীক্ষা লৈ এইটো লাভ পালে, মানুহ জনমটো মেইন উদ্দেশ্য পৰমাত্মা প্ৰাপ্তি কৰা, মই এইটো পালোঁ। আৰু যোনটো আমাৰ ঘৰত চাচুৰ লগত হাই কাজিয়া, আমি এটা ঘৰতে এটা চোতালতে 2টা পাকঘৰ বনাব লগা হৈ গ'ল, মানে তাৰ লগত জাওজালিৰ নিচিনাহে হৈ গ'ল, মানে 2টা হৈ গ'ল, এটা ঘৰতে 2টা পাকঘৰ এনেকা হৈ গ'ল। তাৰপিছত হাই কাজিয়া আৰু পিছত এতিয়া গুৰুজীৰ দয়াত সন্ত ৰামপালজী মহাৰাজৰ দয়াত এতিয়া মা দেউতাও নাম ল'লে, আমি একেলগে এটা ঘৰতে আমি সুখেৰে ভক্তি কৰি আছোঁ।
আৰু নেক্সট আমাৰ ঘৰত যোনটো টকা পইচাৰ বহুত কমি আছিলে এইবিলাক কমি এতিয়া ইমান সহজতে ঘৰটো চলি গৈছে আমি গমেই নাপায় আগত যে কিমান কষ্ট আছিলে টকা পইচা নাতে মানে হাজিৰা কৰি লৈ আনিলেও নাতে কমি হয় তাতে আৰু মানে হাজবেণ্ড লগত এনেকা কাজিয়া হৈছিলে কিহৰ কমি এইবিলাক এনেকা ভক্তি কৰিও সুখ নাই এইবিলাক কথা লৈয়ে মানে বহুত কাজিয়া হৈছিলে সুখ নাছিলে মানে তাৰপিছত আকৌ যোনদিনা আমি সন্ত ৰামপালজী মহাৰাজৰ চৰণত নাম দীক্ষা ল'ব যাব ওলাইছে সেইটো টাইমত আমাৰ ল'ৰাই মানে শিলি আছিলে সেই শিলি থাকোঁতে অলপ টিংটো কাটিলে মানে সৰু ফাক আছিলে টিংটো তাতে কেনেকা ইমান ডাঙৰ যে কাটি গ'ল গমেই নাপালোঁ আমি আমাৰ ভগতজীয়ে এই প্লাষ্টাৰ কৰি আছিলে ঘৰতে মানে হাজিৰা লৈ মিস্ত্ৰী লৈ ইফালে ব্যস্ত আছিলে মই আৰু সিহঁতক চাহ বনাই আছিলোঁ তাৰপিছত সেই টিভি চাই চাই শিলি আছিলে মানে ৰুমত চাইড ফালে তাৰপিছত টিং থৈ দিছিলোঁ তাতে অলপহে ফাক আছিলে তাতে ইমান বেয়াকৈ কাটিলে তাৰ আঁঠুত তাৰপিছত যে আমি বহুত ভয় লাগিলে মানে কি হ'ব এতিয়া আমি যে ইমান দূৰত যাব ওলাইছে এটা ঠাইত এতিয়া কেনেকা যাম আমি তাৰপিছত ফাৰ্মাচীক ফোন কৰিলে আহি গ'ল এইটো ইমান ডাঙৰ কাটিছে আপোনালোকে এটা চৰকাৰী হাস্পতালত লৈ যা আৰু চিলাই আন এনেকা কৈছে কিন্তু আমাৰ হাতত টাইম নাই মানে এনেকা হাস্পতালত যাব কাৰণে এতিয়া সন্ধিয়া হৈ আহিছে আমি গা পা ধুই ভাত চাত খাই ওলাব লাগে মানে এতিয়া কি কৰিম তাৰপিছত আমাৰ মালিকে কৈছে আমাৰ হাজবেণ্ডে কৈছে নাই আজি নাযাওঁ আৰু নাম ল'বলৈ এনেকুৱা কৈছে তেতিয়া ক'লোঁ নাই নহ'ব এইটোতো কি এইটো একোৱেই নহয় এই যোনটো যে আমি ইমান দুখ পাই আছে বেমাৰ আজাৰ অশান্তি হাই কাজিয়া এইবিলাক ইমান কষ্ট পাই আছে কিন্তু তাৰ চৰণত গ'লেহে এইবিলাক সুখ হ'ব বোলে এইটো একোৱেই নহয় ব'ল কিবা এটা কৰিম কৈ কিনে তাৰপিছত এই ফাৰ্মাচীয়ে বিজি এটা দিলে বিষৰ বিজি এটা দি তাৰপিছত মলম লগাই মানে বেণ্ডেজ মাৰি থৈ গ'ল তাৰপিছত এনেকাই ল'ৰাক কাপোৰ চাপোৰ পিন্ধাই আমিও ভাত চাত খাই ওলাই গ'ল ৰাতি কোনোটো ডাক্তৰ চাক্তৰত নিনিলে এই ফাৰ্মাচী অকল বিজি এটা দি থৈ গ'ল বিষৰ ইটোৱে তাৰপিছত এক ৰাতি যাব লাগে আমি 9টা বজাত উঠিব নাইট চুপাৰত তাৰপিছত উঠি কিনে ভাবিছে এই পোৱালিটো ইমান বেয়াকৈ কাটিছে এতিয়া ৰাতিত বহুত জ্বৰ উঠিব কিমান যে দিগদাৰ পাব এইবিলাক মানে ভিতৰে ভাৱনা আহিছে তাৰপিছত কি আচৰিত মানে এইটো চমৎকাৰ সি পোৱালি একো জ্বৰ নাই না কান্দা না কি একো নাই মানে ইমান আৰামত শুই গৈছে সি আমাৰ কোলাত আমি এনেকাই এক ৰাতি গ'লে তাৰপিছত যেতিয়া নামদান চেণ্টাৰ পাইছে তেতিয়া পুৱা 9টা বাজিছে তাৰপিছত এই ল'ৰাই মানে এনেকা লেংৰাকৈ খোজকাঢ়ি আছে তাৰপিছত কি হৈছে অলপমান কাটিছে নেকি ভাবিছে তাৰপিছত বেণ্ডেজটো অলপ লেতেৰা হৈ গ'ল দাৱাই লগোৱাটো হালধীয়া তাৰ কাৰণে এইটো চেঞ্জ কৰি দে ফাৰ্মাচী এটা মাতিম এনেকা বিচাৰিছে মানে তাৰপিছত খোলাত সেন্তেও মানে ভয় লাগি গৈছে মানে নামদান চেণ্টাৰৰ যোনটো ভকতমতী সেন্তেও ভয় লাগি গ'ল মানে কেনেকা আহি গ'ল আপোনালোকে ইমানখিনি ঘাটো লয় এইবিলাক কৈছে মানে তাৰপিছত আমি এইটো এটা বহুত লাভ পালোঁ পৰমাত্মাৰ চৰণত আহি এইটো আচৰিত কথা আপোনালোকে এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে আপোনাৰ যিবিলাক শাৰীৰিক সমস্যা আছিলে আপোনাৰ পাৰিবাৰিক যিবিলাক সমস্যা সকলোৰ পৰা আপুনি পৰিত্ৰাণ পাইছে এইটো কেনেকৈ সম্ভৱ হয় সন্ত ৰামপালজী মহাৰাজে বহুত পাৱাৰফুল মন্ত্ৰ দে এই মন্ত্ৰ আৰু যোনটো ভক্তি মৰ্যাদা দে এই ভক্তি মৰ্যাদাত থাকি এই মন্ত্ৰ জাপ কৰাতে আমি এইবিলাক লাভ পাব পাৰিছে আপুনি যিহেতু ক'লে যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে পাৱাৰফুল মন্ত্ৰ প্ৰদান কৰে আপোনালোকক সেই পাৱাৰফুল মন্ত্ৰটো আপোনালোকৰ কোন শাস্ত্ৰৰ আধাৰত প্ৰদান কৰে আপোনালোক সন্ত ৰামপালজী মহাৰাজে সকলো বেদ শাস্ত্ৰৰ পৰা এই পৰমাণিক মন্ত্ৰটো প্ৰদান কৰিছে আপুনি আৰু অন্য কিবা লাভ পাইছেনে হয় মোৰ পেটৰ বিষ গল ব্লাডাৰ আছিলে এইটো 16 mm ডাক্তৰ তাত যাই কিনে অপাৰেশ্যন কৰিলোঁ তাৰপিছত এনেকা 2 বছৰ 3 বছৰৰ পিছত আকৌ হৈ গ'ল মোৰ এইটো পেট বিষটো যেতিয়া সন্ত ৰামপালজী মহাৰাজক তেতিয়া সৎসংটো পাই আছোঁ তেতিয়া এই ইণ্টাৰভিউৰ শুনিলোঁ যে এইবিলাক বেমাৰ ভাল হয় তাৰ কাৰণে মই বহুত জোৰ লগাই দিলোঁ আৰু সন্ত ৰামপালজী মহাৰাজৰ চৰণৰ সোনকালে গ'ল তাৰ কাৰণে মই এইটো এতিয়া মোৰ এই পেট বিষ পাথৰবিলাকো নাইকিয়া হৈ গ'ল এতিয়া বহুত সুখত আছোঁ মানে মই আৰু আপুনি ডক্টৰ চিকিৎসা কৰিছিল নে আপুনি যি পাথৰৰ কথা ক'লে পেটত যি বা গ'ল্ড ব্লাডাৰ যি হৈ পাথৰৰ কথা কৈছে আপুনি ডক্টৰ চিকিৎসা কৰিছিল নে
হয় কৰিছিলোঁ, অপাৰেশ্যনো হৈ গ'ল। এইটো 16 mm পাথৰ ওলাইছিলে। এতিয়া আমি শাস্ত্ৰ মতে ভক্তি কৰিব লাগিব। শাস্ত্ৰৰ বিৰুদ্ধ ভক্তি কৰিলে আমি একো লাভ নাপায়। এতিয়া সন্ত ৰামপালজী মহাৰাজে শাস্ত্ৰ অনুকূল ভক্তি দিয়া আছে। সন্ত ৰামপালজী মহাৰাজৰ নাম দীক্ষা লৈ এই ভক্তিটো কৰি মই বহুত ধৰণত লাভ পাইছোঁ। এতিয়া ক'ব গ'লে ঘৰত অশান্তি আছিলে, শাশুৰ লগত হাই কাজিয়া আছিলে, আৰু মোৰ যোনটো শৰীৰৰ কঁকালৰ বিষ আছিলে, ভৰি বিষ আছিলে, ৰাতিপুৱা উঠি এনেকা ল'ৰা এজন আছে, তাক পিঠিত বান্ধি মানে চোতাল সাৰিব খোজে, নোৱাৰে, এনেকা বিষ হয়। তাৰপিছত এইটো ভাল হৈ গ'ল। আকৌ ইফালে টকা পইচাৰ বহুত কমি আছিলে, এইটো এতিয়া গুৰুজীৰ দয়াত, সন্ত ৰামপালজী মহাৰাজৰ দয়াত এতিয়া এইবিলাক কমিও বহুত মানে ভাল হৈ গ'ল। আপোনাৰ পৰা আমি আৰু এটা কথা জানিব বিচাৰিছোঁ। আমি বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মাজৰ যেতিয়া ভক্তসকলৰ অনুভৱ শুনো, তেওঁলোকে কয় যে সন্ত ৰামপাল গুৰু মাজে যৌতুকমুক্ত বিবাহ আয়োজন কৰে তেখেতৰ সতলোক আশ্ৰমত, আৰু বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আমি দেখিবলৈ পাইছোঁ। এগৰাকী মহিলা হিচাপে আপুনি কি ক'ব বিচাৰে? সঁচাকৈ সন্ত ৰামপাল গুৰু মাজে সকলো আশ্ৰমতে যৌতুকমুক্ত বিবাহ আয়োজন কৰেনে? হয়, যৌতুক ক'লেতো এতিয়া যাৰ ঘৰত ছোৱালী জন্ম লৈছে তেতিয়াই মা দেউতাৰ মাথাত এটা চিন্তা বোজা আহি যায়। যেতিয়া ছোৱালী জন্ম ল'লে তাকতো বিয়া দিয়া টাইমত যৌতুক দিব লাগিব। তাৰ কাৰণে যৌতুকৰ কাৰণে মা বাপেকে ইমান যে মানে ইফালে কিবা কিবি বেপাৰ বিজনেছ বা চাকৰি কৰি ধন গোটাই থাকে মানে যৌতুকৰ কাৰণে। এইটো ভাবিয়ে মানে এটা চিন্তাটো সোমায়ে গ'ল। এইবিলাক সমাজৰ বহুত মানে কুৰীতি হয়, যোনটো চৰকাৰো বন্ধ কৰিব নোৱাৰে এইটো। এতিয়া আমাৰ সন্ত ৰামপালজী গুৰু মহাৰাজে এইটো সমাজৰ পৰা তাৰ শিপাটোৱে মানে উঘালি পেলাইছে এতিয়া। তাত কোনো ধৰণৰ টকা পইচা লেনদেন নকৰে নেকি? নাই, আমাৰ সন্ত ৰামপালজী মহাৰাজৰ চৰণত যোনে নাম দীক্ষা ল'ব, তাত বিয়া হ'লে কোনো যৌতুক দিয়া লোৱা এইবিলাক নাই, নিদিয়ে এইবিলাক। আৰু যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, সেইসকলক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকে আপোনাৰ দৰে উপকৃত হ'ব পাৰে? হয়, মইনো কি বাৰ্তা দিম? মই আগত যেনেকা ভক্তি কৰিছিলোঁ, বিষ্ণু ভক্ত আছিলে, ভক্তি কৰিও দিন ৰাত ভগৱানক পূজা কৰিও মানে একো লাভ নাপালে, বেছিহে বেমাৰ আজাৰ বা টকা পইচাৰ কমিত ভুগি গ'ল, আৰু ইফালে ঘৰত শাশুৰ লগত হাই কাজিয়াত ভুগি গ'ল, বহুত দুখ নৰক হৈ গ'ল। আজি সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহি নাম লৈ মই এনেকা সুখত আছোঁ যে কোনো টকা পইচাৰ কমি নাই, মোৰ দেহাত এনেকা বিষ ব্যাধি নাই, বহুত সুখত আছোঁ, এইবিলাক লাভ পাইছোঁ। আপোনালোকেও সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহক আৰু এই লাভটো আপোনালোকেও পাব পাৰিব। যদিহে কোনো লোকে সন্ত ৰামপাল গুৰু মাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, সহজভাৱে কেনেকৈ ল'ব পাৰিব? হয়, সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা ল'বলৈ বহুত সহজ। আজিকালি যুগত মানুহৰ হাতে হাতে মোবাইল, ছ'চিয়েল মিডিয়া প্লেটফৰ্মত যায়, ইউটিউব, ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰ, তাত চাৰ্চ কৰিবি সন্ত ৰামপালজী মহাৰাজৰ সৎসংগ, আৰু সৎসংগৰ তলত নাম্বাৰ দিয়া থাকে। এইটো নাম্বাৰটো যোগাযোগ কৰি আপোনালোকে সহজতে নাম দীক্ষা ল'ব পাৰিব। ধন্যবাদ থাকিল। সৎসাহে। দৰ্শকসকল, আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ। এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। जैसे माता गर्भ को रखे यतन बनाए, ठेस लगे ते छन होवे तेरी ऐसे भक्ति जावे। है যেনে কৈ কোনো ভনী গৰ্ভৱতী হয়, তেওঁ কিমান সাৱধানেৰে চলে নিজৰ লালক ল'ৰা বা ছোৱালীক পৰিপক্ক কৰিবলৈ। যেতিয়াই বাগৰ সদায় ৰাতি একেবাৰে জাপ মাৰি উঠে যে মোৰ সন্তানৰ যাতে কষ্ট নহওক, ওখ চাপৰ ঠাইত গ'লে যাতে ক'তো উজতি নাখায়, এনেকুৱা কোনো খাদ্য নাখাওঁ যাৰ বাবে মোৰ গৰ্ভপাত হয়। গতিকে এই প্ৰকাৰে পৰমাত্মাই কয়, জैसे माता गर्भ को रखे यतन बना और ठेस लगे तो छन्न हो तेरी ऐसे भक्ति जा। গতিকে পুণ্যাত্মাসকল, এই ভক্তিৰ লগে লগে সাৱধানতা আৰু মৰ্যাদা আৱশ্যক, তেতিয়াহে সফলতা পাব। গতিকে সৌভাগ্য আপোনালোক সত্যলোকাশ্ৰম বৰবালালৈ অহাৰ শুভ অৱসৰ প্ৰাপ্ত কৰিলে, আৰু সেই অমূল্য জ্ঞান আৰু অমূল্য সাধনা পালে, যাৰ বাবে দেৱতাও ব্যাকুল হৈ আছে।
আপোনাক জন্ম দিয়া পিতৃ মাতৃক ধন্যবাদ। বলো সতগুৰুদেৱ। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সমগ্ৰ সৃষ্টিৰ ৰচয়িতা কবিৰ দেৱ কবিৰ পৰমেশ্বৰৰ অসীম কৃপাৰে আপোনালোক সকলো পুণ্যাত্মাই সৎসংগ শুনিবলৈ উপস্থিত হৈছে। এই বিশ্বতেই প্ৰথমতেতো মানৱ জনম দুৰ্লভ আৰু দ্বিতীয়তে সত্যগুৰু সৎসংগ পোৱা সেয়া তাতকৈও দুৰ্লভ। গতিকে আপোনালোক পুণ্যাত্মাই সেই দুয়োটাই পদাৰ্থ পাইছে, মানৱ শৰীৰ প্ৰাপ্ত কৰিছে, সৎগুৰু আৰু সৎসংগ প্ৰাপ্ত কৰিছে। গতিকে পুণ্যাত্মাসকল, আপোনালোক বহুত পুণ্যকৰ্মী প্ৰাণী। যদি সৎগুৰু নাপায়, আপুনি যিমানেই পুণ্যকৰ্মী নহওক, আপোনালোকৰ পুণ্য এদিন শেষ হৈ গ'লহেঁতেন। এই যি পূৰ্বজনমৰ পুণ্য, যুগ যুগ ধৰি কৰা পুণ্য কৰ্মৰ যি আপোনাৰ ৰিজাল্ট পৰিণাম সেয়া সংৰক্ষিত হয় আৰু আগলৈ সেই সংৰক্ষিত সংগ্ৰহ কৰিবলৈ মানে পুণ্য উপাৰ্জন কৰিবলৈ যদি আমি কোনো সাধন নাপাওঁ, গতিকে তেতিয়া সেই পুণ্য কৰ্মী প্ৰাণী যি পূৰ্বজনমৰ পৰা যুগ যুগ ধৰি পুণ্য একত্ৰিত কৰি থৈছে, তেওঁৰ এনেকুৱা স্থিতি হৈ যায় যেনেকৈ যদি ইনভাৰ্টাৰৰ বেটাৰী চাৰ্জ কৰা হয় আৰু চাৰ্জ ফুল হ'লে আৰু যদি চাৰ্জাৰ নাথাকে বা আগলৈ চাৰ্জত নলগাই বিদ্যুতৰ সৈতে যদি কোনো কানেকশ্যন নাথাকে, যদি চাৰ্জাৰো লগাই থৈছে কিন্তু কানেকশ্যন সঠিককৈ নাই, সেই লাইটৰ যদি ছুইচ নাথাকে, তেতিয়া কেনেকুৱা অনুভৱ হয়, কেনেকুৱা লাগে, তেওঁৰ লগত কেনেকুৱা ঠগবাজি হয়। বেটাৰী পূৰ্বজনমতে চাৰ্জ কৰি থৈছে, আগৰ চাৰ্জৰ বাবে ইনভাৰ্টাৰ চলি আছে, ফেনো চলি আছে, বাল্বো জ্বলি আছে আৰু ইনভাৰ্টাৰো লগাই থোৱা আছে। চাৰ্জাৰটো লাগি থকাই দেখিছে, ছুইচতেই লগাই থৈ দিছে, কিন্তু বৰ্ডত কোনো বিদ্যুৎ নাই, পাৱাৰ নাই তাৰ ভিতৰত। তেতিয়া তেওঁ কেতিয়া গম পাব? যেতিয়া সেই ইনভাৰ্টাৰৰ বেটাৰী ডাউন হৈ যাব, অহা যোৱা কৰিব ধৰিব, অহা যোৱা কৰি কৰি বন্ধ হৈ যাব, সকলোবোৰ সুবিধা যেনে বাল্ব জ্বলি আছিল, ফেন চলি আছিলে, কুলাৰ চলি আছিলে, সেয়া একেবাৰে ষ্টপ হৈ যাব, বন্ধ হৈ যাব। গতিকে পুণ্যাত্মাসকল, যি পুণ্য পূৰ্বজনমৰ পুণ্য কৰ্মী আত্মা যি আছে, আজি কোনোবা ডক্তৰ হৈছে, কোনোবা ইঞ্জিনিয়াৰ হৈছে, কোনোবা IAS IPS পদত বিদ্যমান, কোনোবা MLA MP মন্ত্ৰী মুখ্যমন্ত্ৰী হৈছে, বা কোনোবাই ধনী মহাজন হৈছে, বা কোনো অন্য সুবিধা তেওঁৰ উপলব্ধ। আৰু সেই পুণ্যকৰ্মী প্ৰাণী য'তেই যি ক্ষেত্ৰতেই প্ৰৱেশ নকৰক, তেওঁৰ পুণ্যৰ আধাৰত তেওঁ তাতেই সফল হ'বলৈ আৰম্ভ কৰে। কাৰণ তেওঁ পূৰ্বজনমতে বেটাৰী চাৰ্জ কৰি লৈছিলে। কিন্তু যদি তেওঁ আগলৈ সৎভক্তি নকৰে, তেওঁৰ সেই পুণ্য কৰ্ম সংগ্ৰহ কৰাৰ চাৰ্জাৰ লগাই থোৱা নাই, আৰু যদি তেওঁ কোনো ভুল সাধনা কৰি থাকে বা কোনো সন্ত গুৰু বনাই থৈছে, গুৰুজনে কোৱা অনুসৰি যদি সাধনা কৰে, গতিকে সেই চাৰ্জাৰ সঠিক নহয়, তাত বিদ্যুৎ নাই,
পৰিণামস্বৰূপে আপোনালোকক উদাহৰণ এটা কওঁ যে গীতাৰ অধ্যায় নম্বৰ 16 শ্লোক নম্বৰ 23 আৰু 24 ইটো স্পষ্ট কৰিছে যে অৰ্জুন শাস্ত্ৰবিধি ত্যাগ কৰি যিয়ে মনৰ মতে আচৰণ কৰে মানে মনৰ মতে পূজা কৰে তেওঁলোকৰ না সুখ হয় না কোনো সিদ্ধি প্ৰাপ্ত হয় না কোনো পৰম গতি হয় অৰ্থাৎ ইউজলেছ গতিকে তেওঁলোকৰ এনেকুৱা স্থিতি হয় যিসকল এই নকৰি গুৰুসকলৰ লগতো সম্পৰ্ক ৰাখে তেওঁ ভাবে যে মই চাৰ্জাৰ লগাই থৈছো কিন্তু সেই চাৰ্জাৰ সঠিক স্থানত লগোৱা নাই ভুল ঠাইত লগাই থৈছে এতিয়া যেতিয়ালৈকে পুণ্যই কাম কৰি থাকিব তেওঁ সকলোবোৰ সুবিধা পাই থাকিব আৰু সেই ব্যক্তিয়ে এনেকৈ ভাবি থাকিব যি ধাৰ্মিক প্ৰবৃত্তিৰ হয় যে মই যিবোৰ পূজা কৰি আছো সাধনা কৰি আছো হয়তো কোনো গুৰু বনাই কোনো সন্ত পন্থৰ ওচৰলৈ গৈ বা এনেই কোনো দেৱী দেৱতা বনাই যিসকলে এইবোৰ আধ্যাত্মিক ক্ৰিয়া কৰে এনেকৈ ভাবে যে মই এইবোৰ ক্ৰিয়াৰ পৰাই এইবোৰ লাভ পাই আছো এতিয়া সেই স্থিতিত তেওঁক কোনোবাই আমাৰ ভগতে গৈ বুজোৱাৰ চেষ্টা যদি কৰে যে আপোনাৰ ভক্তি সঠিক নহয় আপোনাৰ যি সাধন আছে ভক্তিৰ সেয়া ব্যৰ্থ তেতিয়া সেই ব্যক্তিয়ে একেবাৰে নামানিব কিয়নো তেওঁৰ আধ্যাত্মিক জ্ঞানৰ অভাৱ তেতিয়া তেওঁ এনেকৈ ক'ব যে মোৰ তাত সকলোবোৰ সুবিধা আছে ভাল পোষ্ট আছে ল'ৰা ছোৱালীও ভালদৰে পঢ়ি আছে সিহঁতে ভাল পোষ্ট পাইছে মোৰ সকলোবোৰ সুখ আছে এয়া মোৰ গুৰুদেৱৰ কৃপা মোৰ ইষ্টদেৱৰ কৃপা এয়া গতিকে পুণ্যাত্মাসকল তেওঁ তেতিয়াহে গম পাব যেতিয়া তেওঁৰ পূৰ্বজন্মৰ বেটাৰী শেষ হ'ব ডাউন হৈ যাব বেটাৰী ডিছচাৰ্জ হ'ব কিন্তু তেতিয়ালৈ বহুত পলম হৈ যাব তেতিয়া তেওঁ কন্দাৰ বাহিৰে একোই কৰিব নোৱাৰিব সেইবাবেই দাসে বাৰে বাৰে প্ৰাৰ্থনা জনাই আছে যে কমচে কম দাসে আপোনালোকক যি গুৰুদেৱৰ বিষয়ে সাধনাৰ বিষয়ে যদি কিবা জ্ঞান দি আছে আপোনালোকে তাক সমালোচনা বুলি ভাবে সেই সমালোচনাখিনি কমচে কম কম্পেয়াৰ কৰক যে এইজন ব্যক্তিয়ে কিয় বাৰু আমাৰ সাধনাক বাৰে বাৰে ভুল বুলি কৈ আছে এই উদ্দেশ্যেৰে চাওক কিন্তু এই ক্ষেত্ৰত ভাবিবলৈও ভাল নাপায় সেই সৰল আত্মাবোৰে এতিয়া দাসে দেখি আছে যাক আজিৰ পৰা 10 বছৰ আগতে কৈছিলো যে তোমাৰ সাধনা ভুল তেওঁলোকে এই বিষয়ে কথা পাতিব বিচৰা নাছিলে কিন্তু আজি কান্দি কান্দি আহি আছে যে যদি আমি সেই সময়ত আপোনাৰ কথাখিনি মানি ললোহেঁতেন ইমান বিনাশ নহল হয় পৰমাত্মাই এইটো কয় কোনো কথা নাই पीछे गई सो जान दे ले रहती को राख नहीं तो ये रही रही भी जाएगी उस गई गई के साथ গতিকে পৰমাত্মাই এয়া এনেকুৱা জ্ঞান দিছে আৰু আপোনাক বুদ্ধি দিছে মানৱ সমাজক এক বিশেষ বিচক্ষণ বনাইছে আপোনালোকক যে আপোনালোকে এই আধ্যাত্মিক মাৰ্গক আৰু সৎ গ্ৰন্থবোৰক সহজে বুজিব পাৰে গতিকে পুণ্যাত্মাসকল যেতিয়ালৈকে এই প্ৰাণীৰ পুণ্য চলি থাকিব ই তেতিয়ালৈকে সকলো সুবিধা পাই থাকিব আৰু ই ভাবে যে মই যিবোৰ সাধনা কৰি আছো ইয়াৰ পৰাই মই সকলো সুখ পাই আছো কিন্তু এতিয়া এই তত্ত্বজ্ঞানৰ ফালৰ পৰা যদি ইয়াৰ পোহৰত আপুনি চাই তেতিয়া আপুনি গম পাব যে যি গুৰুসকলক আপোনালোকে গুৰু বুলি মানিছিল আৰু সৎগুৰু বুলি মানিছিলে সিহঁত একেবাৰে অকৰ্মণ্য আছিল তেওঁলোকে কখনো নাজানে এজন টিচাৰ নিজৰ চিলেবাছৰ সৈতে পৰিচিত নহয় তাৰ পিছতো টিচাৰ বুলি কয়
কাৰণ বিদ্যাৰ্থীৰ যদি ইমানখিনি জ্ঞান থাকে যে সিহঁতে নিজৰ টিচাৰকে চিনি পায়, তেন্তে তেওঁতো বিদ্যাৰ্থী হৈ নাথাকিবই। গতিকে টিচাৰৰ কোনো ত্ৰুটি টিচাৰেই ক'ব পাৰিব। ই দাসো স্পিৰিচুৱেল টিচাৰ। আৰু যিসকল গুৰুৰ সৈতে আপোনালোকৰ সম্পৰ্ক আছে তেওঁলোকো আপোনালোকে স্পিৰিচুৱেল টিচাৰ বুলি কয়, আধ্যাত্মিক গুৰু বুলি কয়। আৰু দাসে কয় যে এওঁলোকে সকলোবোৰ মিছা আৰু নকলি জ্ঞান প্ৰচাৰ কৰি আছে। এইবোৰ জ্ঞান নহয়, আধ্যাত্মিক মাৰ্গৰ। দাসৰ কোনো ইচ্ছা নাই, কোনো লালসা বা লোভ নাই, বা কোনো স্বাৰ্থৰ বাবে তেওঁলোকৰ জ্ঞানক তেওঁলোকৰ সাধনাক মই ভুল বুলি কৈ আছো। এজন পৰমাৰ্থীৰ কাম কৰি আছো। যেনেকৈ কোনো টিচাৰে 2 গুণ 6 বুলি পঢ়াই ল'ৰা ছোৱালীবোৰক আৰু সকলোৱে সেইটোৱেই পঢ়ে। এতিয়া আন এজন টিচাৰ আহি যদি সিহঁতক সোধে যে 2 গুণ কিমান, 2 গুণ কিমান হয়, 2 পূৰণ 2 কিমান, আৰু যদি সকলোৱে এটা সুৰতেই কয় 2 গুণ 6 হয়, তেতিয়া সেই টিচাৰৰ কৰ্তব্য কি হ'ব যে নহয় ল'ৰা ছোৱালীহঁত 2 গুণ আচলতে 4 হয়, 6 নহয়। এতিয়া ল'ৰা ছোৱালীবোৰেও বিৰোধিতা কৰিব যে আমাৰ টিচাৰৰ অপমান কৰিছে, আপুনি তেওঁৰ সমালোচনা কৰিছে, তেন্তে ইয়াৰ সমাধান কেনেকৈ হ'ব? গতিকে পুণ্যাত্মাসকল, আজি এই দাসৰো একেই হৈছে। এই দাসে কয় আপোনালোকৰ টিচাৰ সঠিক নহয়, তেওঁলোকৰ চিলেবাছৰ জ্ঞান নাই, সিহঁতে আপোনাৰ জীৱনৰ নাশ কৰি আছে। আৰু সেই গুৰুসকলকো দাসে বাৰে বাৰে প্ৰাৰ্থনা জনাই আছে যে কমচে কম দাসে যি আপোনালোকৰ বিষয়ে কৈ আছে তাৰে কিছু প্ৰতিক্ৰিয়াটো কৰক, যে মই কিয় ভুল বুলি কৈ আছো, আৰু যদি মই ভুল কৈ আছো তেন্তে কওক যে মই এইটো ভুল কৈ আছো। এনেকুৱা নহয়। সেইবাবে বুদ্ধিমান সমাজে এয়া নিজেই ভাবিব আৰু বুজিব লাগিব। তেওঁলোকৰ মৌনতাই তেওঁলোকৰ পৰাজয় বুজায়, তেওঁলোকৰ অজ্ঞানতা সিদ্ধ কৰে। গতিকে বুদ্ধিমান সমাজে এয়া বুজিব লাগে আৰু এই যথাৰ্থ জ্ঞানক শীঘ্ৰেই গ্ৰহণ কৰিব লাগে। परमात्माएं कौन कि मानुष जन्म दुर्लभ है, ये मिले न बारंबार, तरवर से पत्ता टूट गिरे वो बोर न लगता डर। মানৱ জীৱন কিমান মূল্যৱান বুলি কৈছে, এটা শ্বাসৰ কিমান মূল্য। कहता हूँ कहीं जात हूँ, कहूँ बजा के ढोले, श्वास जो खाली जात है ये 3 लोक का मोल। গতিকে পুণ্যাত্মাসকল পৰমাত্মাই আহি আমাক কৈছে कि पीछे लग गया जाऊं था मैं लोक वेद के साथ, रस्ते में सतगुरु मिले है दीपक दे दिया हाथ। যেনেকৈ আগতে এই দাসে শিক্ষা গ্ৰহণ কৰিছিলে, ঠিকেই আছে, শিক্ষা গ্ৰহণ সম্পূৰ্ণ হ'ল, জুনিয়ৰ ইঞ্জিনিয়াৰৰ ডিপ্ল'মা কৰিলে, সফল হ'ল, চাকৰিও পালে, তাৰপিছত বিয়া হ'ল, সন্তান পুত্ৰ পুত্ৰী হ'ল, আৰু দাস কাৰ পূজাৰী আছিল? বজৰংবলীৰ। আৰু ভগৱান কৃষ্ণ, ভগৱান শংকৰ, ভগৱান বিষ্ণু যে ইষ্ট আছিল। গতিকে দাসে এনেদৰে ভাবিছিলে যে মোৰ এই ভগৱানসকলে মোক এইবোৰ সুখ দিছে। গতিকে পৰমাত্মাৰ এই তত্ত্বজ্ঞানৰূপী পোহৰৰ দ্বাৰা, উজ্জ্বলতাৰ দ্বাৰা এই পোহৰৰ পৰা দেখা পালে যে যিসকল ভগৱানক এইটো ভাবি আছিলো যে এওঁলোকে সুখ দিছে, এইটো সুখ দিছে, এয়া তেওঁলোকৰ স্তৰৰ কামেই নাছিল, এয়া আমাৰ পূৰ্বজন্মৰ বেটাৰীৰেহে চলি আছিল, সেই সংস্কাৰ ফলি আছিলে। আমি লোকবেদৰ আধাৰত সাধনা কৰি আছিলো, দন্ত কথা। লোকবেদ মানে দন্ত কথা, মুখে মুখে চলি অহা কথাবোৰৰ ওপৰত আধাৰিত আছিলো। সেয়া শাস্ত্ৰ অনুকূল জ্ঞানো নাছিলে, না সেয়া সাধনা আছিল। এই বিষয়ে পৰমাত্মাই নিজৰ ওপৰতেই আমাক
उदाहरण दी सुनाई। पीछे लग गया जाऊं था मैं लोक वेद के साथ, रस्ते में सतगुरु मिले दीपक दे दिया हाथ। এতিয়া ইদাসে সদগুৰু পালে, সি সময়ত ই টৰ্চ পালে। ভ্ৰমি আছিলে এই অন্ধকাৰৰ মাজত, যিয়ে যেনেকৈ কৈ এইফালে যোৱা বুলি ক'লে এইফালে যাওঁ, যদি কোনোবাই কয় এইটো সঠিক পথ নহয় সেইফালে যোৱা মই সেইফালে যাওঁ। এতিয়া মোৰ ওচৰত মেপো আছে আৰু টৰ্চো আছে। এতিয়া মোৰ ওচৰত শাস্ত্ৰও আছে। শাস্ত্ৰ আমাৰ নেট, আমি যিবোৰ লক্ষ্যস্থানলৈ যাব লাগে সকলোতে মাৰ্ক কৰা আছে। এতিয়া আমি সেইবোৰ চাই তত্ত্বজ্ঞানৰূপী এই পোহৰেৰে আমি কুমাৰ্গলৈ নাযাওঁ, সুমাৰ্গতেই চলি থাকিম। গতিকে কি কয়, मात पिता मिल जाएंगे 184 में, सतगुरु सेवा और ये बंदगी फिर मिलन की नाम। পৰমাত্মাই কয়, আপুনি যতেই জন্মিব আপুনি পিতৃ মাতৃ তাতেই পাব পশু, জুনিলৈ গ'লেও তাতেও পিতৃ মাতৃ পাব। যদি পক্ষীৰ জুনিত জন্ম লয় সেই শৰীৰতো আপুনি পিতৃ মাতৃ পাব। মানৱ শৰীৰ প্ৰাপ্ত কৰিলে তাতেও পিতৃ মাতৃ পাব। কিন্তু সদগুৰু সেৱা, সদগুৰু সেৱা মানে সদগুৰুৱে কোৱা অনুসৰি কৰা পূজা। সেৱা মানে পূজা। তাৰ পিছত সেই ভক্তি যি গুৰুৱে কয়, সদগুৰুৱে কয়, কোৱা হয় আকৌ কেতিয়াও নাপাব। তেতিয়া পৰমাত্মাই কয়, सतगुरु के उपदेश का लाया एक विचार, जय सतगुरु मिलते नहीं जाते नरक द्वार। नरक द्वार में दूत सब करते खेचातान, उनसे कभू ना छूटता फिर फिरता चारों खानी। चार खानी में भरमता कभू न लगता पार, सो फेरा सब मिट गया मेरे सतगुरु के उपकार। পৰমাত্মা এই যি কবি চাহেব তেওঁ আমাৰ পিতা। এইজন সিজন এই পৰমাত্মা যাৰ সকলোবোৰ গুণ আছে। त्वमेव माता च पिता त्वमेव, त्वमेव बंधु च सखा त्वमेव, त्वमेव विद्या च द्रविण त्वमेव, त्वमेव सर्व मम देव देव। हे সকলো দেৱতাৰে দেৱতা, সকলো ভগৱানৰ ভগৱান, হে পৰমেশ্বৰ, আপোনাৰ এই মাতৃৰ সেই গুণ আছে, আপোনাৰ তাতেই সেই পিতৃৰো গুণ আছে। সঁচা ভাতৃও আপুনিয়েই হয়, সঁচা লগৰীয়াও আপুনি, আৰু আমাৰ ধনো আপুনি। कबीर और सब जग निर्धना, धनवंता ना कोई, धनवंता सो जानियो जिस पर राम नाम धन होए। গতিকে ইয়াত কি কয় পৰমাত্মাই, এইজন পৰমাত্মা যেনেকৈ আদৰণীয় ৰামানন্দ, স্বামী ৰামানন্দ দেৱক পৰমাত্মাই পালে। তেওঁ 104 বছৰীয়া বৃদ্ধ আছিল আৰু বহুত বিদ্বান, বৰি প্ৰসিদ্ধ আছিলে। 4খন বেদী মুখস্থ কৰি থৈছিল। গীতাৰ সকলোবোৰ শ্লোক তেওঁৰ জিভাৰ আগতেই আছিলে। পুৰাণৰ তেওঁক বিদ্বান বুলি মনা হৈছিলে। উপনিষদবোৰৰো তেওঁ বিদ্বান বুলি কোৱা হৈছিল। 104 বছৰ আয়ুস হৈ গৈছিলে যেতিয়া পৰমাত্মাই লীলাময় আয়ুসত 5 বছৰীয়া আছিল। সেই 5 বছৰীয়া বালকে 104 বছৰীয়া সেই বৃদ্ধক জ্ঞানত পৰাস্ত কৰি দিছিলে। পৰমাত্মাই এটা প্ৰশ্ন সুধিছিল স্বামী ৰামানন্দ দেৱক, कि कौन ब्रह्मा का पिता है और कौन विष्णु की माँ, शंकर का दादा कौन है, पंडित जी दे बता। তেতিয়া ৰামানন্দ দেৱে ক'ব ধৰিলে যে কি কৈ আছা,
এওঁলোকৰ কোনো পিতৃ মাতৃ নাই, এওঁলোক স্বয়ংভূ। পৰমাত্মাই ক'লে कि मोती मुक्ता दर्शत नाही, ये जग है सब अंदरे, दिखत के तो नैन चश्म, इनका फेरा मोतिया बंदरे। এওঁ বিদ্যান বুলি কয়, কিন্তু সদগ্ৰন্থৰ কফও নাজানে। যেনেকৈ চকুত চানি পৰা বেমাৰ যদি কাৰোবাৰ হৈ যায়, তেতিয়া চকু দেখাত সুস্থ যেনেই লাগে, কিন্তু একো দেখা নাপায়। আনে তেওঁ সুস্থ যেনেই দেখে, কিন্তু তেওঁ নিজে একো দেখা নাপায়। সেইবাবে পৰমাত্মাই কয় যে कि मोती मुक्ता दर्शत नाही, মুক্তি মাৰ্গৰূপী যি মুকুতা, যি বাস্তৱিক সাধনা, যি জ্ঞান, সেই জ্ঞানৰ কথা নাজানে। और ये दिखत के तो नैन चश्म, इनका फेरा मोतिया बंदरे। তেতিয়া পৰমাত্মাই ক'লে যে আপুনি শিৱ পুৰাণখন পঢ়ি চাওক স্বামীদেৱ, ৰুদ্ৰ সংহিতা। তাত পৰমাত্মাই কৈছে যে এনেকৈ যাক আপুনি মহাশিৱ বুলি কয়, তেওঁ কাল হয় সকলোবোৰ কাহিনী শুনালে, তেওঁৰ সকলো মুখস্থ আছিল। স্বামীদেৱৰ তৎক্ষণাত বুজিলে, বুদ্ধিয়ক লোকক বুজোৱাটো এই আধ্যাত্মিক জ্ঞানেৰে, যি জ্ঞানী ৰাখি দি আছে পৰমাত্মাই দিয়া। বুদ্ধিমান সমাজ যাৰ আধ্যাত্মিকতাৰ প্ৰতি আগ্ৰহ আছে, সদগ্ৰন্থবোৰৰ অলপ চলপ অধ্যয়ন কৰিছে, তেওঁ বুজাবলৈ সহজ। যি সদগ্ৰন্থ তেওঁ ডেইলি পঢ়িছিলে, তেওঁ গম পোৱা নাছিলে সেই গ্ৰন্থবোৰে কি ক'ব বিচাৰিছে। গতিকে সেই সময়তে ৰামানন্দদেৱ পৰমাত্মাই কৈ গ'ল, তেওঁৰতো মুখস্থই আছিলে সকলোবোৰ। তেওঁ মূৰ লৰাই থাকিলে যে হয়, একেবাৰে শুদ্ধ, একেবাৰে শুদ্ধ, এনেকুৱাই হয়। তাৰ পিছত ৰামানন্দদেৱে এক চল কৰা আৰম্ভ কৰিলে যে পুত্ৰ মই যেতিয়া সমাধিস্থ হওঁ, তেতিয়া মোৰ সমাধি বহুত দূৰলৈ যায়। মেডিটেশ্যন। পৰমাত্মাই ক'লে যে হওক আপুনি সমাধিস্থ, চাওঁচোন কলৈকে যায়। স্বামী ৰামানন্দদেৱে তেওঁৰ সদায়ৰ অভ্যাস, এক ছেকেণ্ডতে সমাধিস্থ হ'ল। कहते योग युक्त प्राणायाम कर, जीता सकल शरीरे, त्रिवेणी के घाट पर वो अटक रहे बलबीरे। ত্ৰিবেণীলৈ গ'লে তিনিটা ৰাস্তা ওলাই আগলৈ। এতিয়া জংঘলেৰে গ'লেতো দুটা ৰাস্তা দেখিলেই বিচলিত হয়। আনজন ব্যক্তিয়ে যি আগতে সেইফালেৰে যোৱা নাই, তাত গৈ বিচলিত হ'ল। কিয় হ'ল? তেতিয়া পৰমাত্মা কবি চাহেবক তাতেই দেখিলে, সি বয়সতে, এই 5 বছৰীয়া আয়ুসত। আৰু তেওঁ সুধিলে যে স্বামীদেৱ এতিয়া কলৈ যাব? তেওঁ কৈছিলে যে তিনিওটা ৰাস্তাই বন্ধ আছে, আৰু এই ৰাস্তা আপোনাৰ বাবে তেতিয়াহে খুলিব, যি লোকৰ যি ইষ্টৰ আপুনি সাধনা কৰি থৈছে, সেই সময়ত আপোনাৰ সেইটো ৰাস্তা খোল খাব, লেফ্টৰটো। আৰু এয়া এটা সুৰংগ আছে, চিধা ৰাস্তা, গেলেৰী। পোনপ্ৰথমে সেই গেলেৰীক ছেক্ৰেটেৰিয়েট বুলি ভাবক, আৰু তাত পোনপ্ৰথমে ধৰ্মৰাজৰ ৰাজসভা পাব। তাত আপোনাৰ একাউণ্ট লোৱা হ'ব, আৰু যি ইষ্টৰ আপুনি পূজা কৰিছে, সেই লোকলৈ আপোনাক পঠিওৱা হ'ব। আৰু যি ৰাইটৰ ৰাস্তা, সেয়া বেলেগকৈ এটা স্থান আছে, 88,000টা খেৰে আছে, 88,000 দ্বীপ আছে। তালৈ সেইবোৰ অংশ পঠিওৱা হয় যে ব্ৰহ্মৰ সাধক, আৰু তেওঁলোকক বেলেগকৈ ৰাজ্য দিয়া হয় তাত। আৰু যি সন্মুখৰ ৰাস্তা, সেয়া ব্ৰহ্মৰন্ধ্ৰ। এই সন্মুখৰ ৰাস্তাটো ব্ৰহ্মৰন্ধ্ৰ। ইয়াত তোমাৰ কোনো মন্ত্ৰৰেই খোল নাখায়, না ওম মন্ত্ৰৰে, না ওম নম শিৱায় দ্বাৰা, আৰু না তোমাৰ অন্য কোনো জপেৰে। এয়া খোল খাব মূল সৎ নামেৰে, এই 2 আখৰৰ নামেৰে। মোৰ ওচৰত যি মন্ত্ৰ আছে, ৰামানন্দদেৱক ক'লে পৰমাত্মাই যে আপুনি চেষ্টা কৰক, আপোনাৰ যিমানবোৰ তন্ত্ৰ মন্ত্ৰ আছে, আজিলৈকে যিমান সাধনা কৰিছে,
তেওঁ 16 বছৰতে ভক্তি আৰম্ভ কৰিছিলে, এতিয়া 104 বছৰ হ'ল। যি কৰিবলগীয়া আছিলে কৰিলে। এতিয়া প্ৰয়োগ কৰি চাই লওক যে আপোনাৰ সেই সাধনা কিমান সফল হ'ল, সক্ষম। তেতিয়া ৰামানন্দদেৱে সকলো তন্ত্ৰ মন্ত্ৰ কৰিলে, সেই গীত খোল নাখালে। তেতিয়া পৰমাত্মাই ক'লে মই কৰি দিওঁ। শ্বাস স্মৰণ কৰিলে মালিকে। তেওঁ পৰমাত্মা আছিলে, কিন্তু আমাৰ বাবে বাৰ্তা এৰি গ'ল যে আপোনাক যি মন্ত্ৰ দিছে সত্য নামৰ, সেয়া অমূল্য আৰু বহুত শক্তিশালী। পৰমাত্মাই স্মৰণ কৰিলে আৰু সন্মুখত সেই বজ্ৰৰ পাত খোল খালে। তেতিয়া ৰামানন্দদেৱক পৰমাত্মাই ভিতৰলৈ লৈ গ'ল। যি ব্ৰহ্মক আপুনি নিৰাকাৰ বুলি কৈছিল, তেওঁক পৰমাত্মাই দেখুৱালে সন্মুখত বহি আছে। চাওক। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ দৰ্শকসকল। দিল্লীৰ মংগলীপুৰীৰ নিবাসী ৰাজেশ দাসে প্ৰায় ৩৫ বছৰ ধৰি ৰাধাস্বামী পন্থাৰ সৈতে জড়িত হৈ ভক্তি কৰি আহিছিল। কিন্তু তেওঁৰ অনুসৰি ইমান বছৰ সাধনা ভক্তি কৰাৰ পিছতো তেওঁ মনৰ শান্তি আৰু সন্তুষ্টি অনুভৱ কৰা নাছিল। আনহাতে তেওঁৰ পিতৃৰ শাৰীৰিক অসুস্থতা আৰু নিজৰ বিভিন্ন স্বাস্থ্যজনিত সমস্যাই তেওঁলোকক যথেষ্ট চিন্তাত পেলাইছিল। এদিন ৰাজেশ দাসৰ পিতৃৰ মামাকে তেওঁলোকক সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগ শুনিবলৈ পৰামৰ্শ দিয়ে। তাৰ পিছত পৰিয়ালৰ সদস্যসকলে সৎসংগ শুনিবলৈ আৰম্ভ কৰে। ৰাজেশ দাসৰ মতে সৎসংগ তেওঁ বহুতো এনে আধ্যাত্মিক তথ্য জানিবলৈ পায়, যিবোৰ তেওঁ আগতে কেতিয়াও শুনা নাছিল। তেওঁ কয় এই শিক্ষাবোৰে তেওঁক গভীৰভাৱে প্ৰভাৱিত কৰে আৰু তেওঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা শৰণ গ্ৰহণ কৰে। বৰ্তমান তেওঁ দাবী কৰে যে তেওঁৰ জীৱনত আশ্চৰ্যজনক পৰিৱৰ্তন আহিছে আৰু পৰিয়ালেও বহু উপকাৰ লাভ কৰিছে। প্ৰিয় দৰ্শক, ৰাজেশ দাসে সৎসংগত এনে কি কথা জানিবলৈ পাইছিল যিয়ে তেওঁৰ জীৱনৰ দিশা সলনি কৰিলে? সেই বিষয়ে জানিবলৈ আহক, শুনো ৰাজেশ দাসৰ জীৱন কাহিনী তেওঁ নিজ মুখৰ পৰাই। নমস্কাৰ ছাৰ। নমস্কাৰ। ছাৰ কি নাম আপোনাৰ? হয়, ৰাজেশ দাস। ৰাজেশ, আপুনি ক'ৰ পৰা আহিছে? হয়, মংগলপুৰী দিল্লীৰ পৰা। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া লৈছিলে? হয়, 25 জুন 2013ত লৈছিলোঁ। ছাৰ, ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? হয় ভগতদেৱ, প্ৰায় 35 বছৰৰ পৰা ৰাধাস্বামী পন্থৰ সৈতে জড়িত আছিলোঁ। ৰাধাস্বামী পন্থৰ ভক্তি কৰিছিলোঁ। তেওঁৰ পৰা নাম দীক্ষা লৈ তেওঁ যি নাম দীক্ষা দিছিলে 5 নামৰ, সেয়াই মই ভক্তি সাধনা কৰিছিলোঁ। ছাৰ, আপুনি কৈছে যে আপুনি 35 বছৰৰ পৰা ৰাধাস্বামী পন্থৰ লগত জড়িত আছিলে। গতিকে 35 বছৰলৈকে ভক্তি সাধনা কৰাৰ পিছতো আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? মহাশয়, কথাটো এনেকুৱা যে আমাৰ ককা এজন আছিলে, মোৰ দেউতাৰ মামাক। তেওঁ আহি এদিন মোক ক'লে যে সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে, সেয়া এবাৰ চোৱা। সৎসংগ চলালোঁ গুৰুদেৱৰ। তেতিয়া আমি দেখিলোঁ যে সন্ত ৰামপালদেৱ মহাৰাজে যি ৰাধাস্বামীৰ বিষয়ে দেখাই আছিলে, আমাৰতো এনেকুৱা লাগি আছিল যেন একেবাৰে ভুল কৈ আছে তেওঁ। এনেকুৱা লাগিছিল যেন টিভিটোৱে ভাঙি পেলাম। মই উঠি আহিলোঁ তাৰ পৰা। তেওঁ পুনৰ এবাৰ মোক মাতিলে আৰু ক'লে যে মই মৰাৰ পিছত আহিবা নেকি, এবাৰ অহা নহ'লে। তেতিয়া মই তালৈ আকৌ এবাৰ গ'লোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগৰ চিডি ৰখা আছিল পৰিভাষা প্ৰভুৰ, সেয়া মই মোৰ লগত লৈ আহিলোঁ। প্ৰতিদিনে মই ৰাতিপুৱাৰ সময়ত পৰিভাষাৰ প্ৰভু চলাইছিলোঁ প্ৰতিদিনে। গতিকে চাওঁতে চাওঁতে লাহে লাহে ৰাধাস্বামীৰ বিষয়ে কিবা কথা উল্লেখ কৰিলে। মই তেতিয়া সেয়া কিতাপত বিচাৰোঁ, কিতাপত পৰ্যবেক্ষণ কৰোঁ আৰু গম পালোঁ যে আমি যি ভক্তি কৰি আছোঁ সেই সাধনা আমাৰ একেবাৰে ভুল। সন্ত ৰামপালদেৱ মহাৰাজে একেবাৰে নিষ্কৰ্ষ উলিয়াই বেদৰ আধাৰত আমাক যি জ্ঞানৰ কথা কৈছিলে, ঠিক সেয়াই আমি চাওঁতে চাওঁতে দেখিলোঁ যে ঠিক আছে, এবাৰ চায়েই আহোঁ। গতিকে 25 জুন 2013ত মই বৰবালা আশ্ৰম গৈ পালোঁ। তাত দেখিলোঁ সকলোৰে ব্যৱহাৰ তাৰে সকলোৰে বহুত ভাল। তাত গৈ দেখিলোঁ যে তাত নামদান চলি আছিলে। ভাবিলোঁ যে নাম দীক্ষা লৈয়ে লওঁ, নাম দীক্ষা লোৱাতনো কি অসুবিধা। মুক্তিদাতা সদগুৰু ৰামপালদেৱ মহাৰাজৰ পৰা মই নাম দীক্ষা ল'লোঁ। ছাৰ, আপুনি কৈছিলে যে 35 বছৰৰ পৰা আপুনি ৰাধাস্বামী পন্থৰ লগত জড়িত আছিলে। তাত আপুনি বহুত কথা জানিলে। তাৰ পাছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে। গতিকে ৰাধাস্বামী পন্থ আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ ভক্তি সাধনা আৰু পন্থত আপুনি কি ভিন্নতা দেখিছে? ৰাধাস্বামী পন্থত তাত কেৱল ভ্ৰমিত কৰিবৰ বাবে সকলো কৰে। যি নাম দীক্ষা তেওঁলোকে দি আছে, মই ইয়ালৈ আহিহে গম পালোঁ যে সেয়া একেবাৰে কালৰ নাম। সেই নাম ভক্তি একেবাৰে সঠিক নহয় আৰু সকলোৱে যে পৃথিৱীৰ মায়াতে আবদ্ধ হৈ আছে, মুক্তিদাতা সদগুৰু ৰামপালদেৱ মহাৰাজেহে কৈছে আমাক সৎ ভক্তিৰ বাবে। আৰু আমি ইয়াৰ পৰা আমি যদি মুক্তি বিচাৰোঁ, সৎ ভক্তি কৰিহে, সৎ নামৰ ভক্তি কৰিহে আমি মুক্তি পাব পাৰোঁ।
আৰু নিজৰ সৎলোক ঘৰলৈ যাব পাৰোঁ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কিবা লাভ প্ৰাপ্ত কৰিলেনে? হয় মহাশয়, লাভ মোৰ এনেকুৱা হ'ল যে মোৰ বিপিৰ সমস্যা আছিলে আৰু এই হাতখনতো বিষ আছিলে মোৰ। এই হাতখন ওপৰলৈ নগৈছিলে। ভৰিত ধৰক যেতিয়া থিয় দিওঁ আঁঠুত বহু সময়লৈ বিষ থাকে, খোজকাঢ়িব নোৱাৰিছিলোঁ। সদগুৰু ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত মই বুজিবই নোৱাৰিলোঁ সেই বিষবোৰ মোৰ গ'লনো ক'ত। মালিকৰ দয়াত 5 বছৰ চাগে তাতকৈ বেছিয়েই হ'ল এতিয়া। আমাৰ যি ফেমিলি ডক্টৰ আছিলে মাহত ধৰি লওক 4-5 বাৰ মানে গৈছিলোঁ আমি তালৈ। আজি ভগৱানৰ দয়াত সেই ডক্টৰৰ মুখো আমি দেখা নাই। এয়া দয়া কৰিছে মালিকে আমাক। মোৰ দেউতাৰ হাৰ্টৰ অসুবিধা আছিলে চন 2000ৰ পৰা। ডক্টৰে কৈছিলে যে এওঁ আজীৱন ঔষধ খাই থাকিলেহে জীয়াই থাকিব পাৰিব। গতিকে তাৰপিছত বহুদিনলৈ তেওঁৰ চিকিৎসা চলিল। 2-3 বাৰ এটেকো হৈছিলে। তাৰ পিছত আমি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিছিলোঁ। শৰণলৈ অহাৰ পিছত 2014ৰ ভিতৰত তেওঁৰ এটা পেৰালাইজ এটেক হৈছিলে। বহি থাকোঁতে হঠাতে পেৰালাইজ এটেক হোৱাৰ লগে লগে আমাৰ ফেমিলি ডক্টৰক সেয়া ক'বলৈ ফোন কৰিলোঁ মই, যাতে কথাখিনি কওঁ তেওঁক। তেতিয়া তেওঁ ফোন উঠোৱা নাছিলে। হঠাতে মোৰ মনলৈ আহিল যে মই সন্ত ৰামপালদেৱ মহাৰাজলৈ ফোন লগাওঁ আশ্ৰমত, যাতে তাৰ পৰা মই কিছু লাভ পাওঁ। মই ফোন কৰিলোঁ আৰু তাৰ পিছত মালিকে আদেশ দিছিলে যে পৰমাত্মাই দয়া কৰিব আৰু এই চৰণামৃত প্ৰসাদ তেওঁক দি দিয়ক আৰু নাম জপ কৰি থাকিব। মই যেতিয়াই ফোন কাটিলোঁ লগে লগে তেওঁ ক'লে যে মোৰ পেচাব কৰিব লাগিছে। লাহে লাহে তেওঁ থিয় হ'ল। থিয় হৈয়ে তেওঁ লাহে লাহে পেচাব কৰিবলৈ গ'ল আৰু তাৰপিছত ক'লে যে তোমালোকে মোক এৰি দিয়া। যি নিজৰ ভৰিত একেবাৰে মৃত অৱস্থাত আছিল, মৃত অৱস্থাত মানে তেওঁৰ এনেকুৱা অৱস্থা হৈ গৈছিলে যে যেন একেবাৰে মৃত। সন্ত ৰামপালদেৱ মহাৰাজ ভগৱানৰ এনেকুৱা দয়া হ'ল যে যেতিয়াই সন্ত ৰামপালদেৱ মহাৰাজে কৈছিলে যে পৰমাত্মাই দয়া কৰিব, এই মালিকৰ দয়াত 10 মিনিটৰ ভিতৰতে তেওঁ নিজ ভৰিৰে খোজ কাঢ়িবলৈ ধৰিলে। আৰু দ্বিতীয় দিনা ৰাতিপুৱাই আমি চিধা বৰবালা আশ্ৰম গৈ পালোঁ। বৰবালা আশ্ৰম পোৱাৰ পিছত যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজ যেতিয়া দৰ্শনৰ বাবে তেওঁ আহে, সেই সময়তে মই তেওঁক ক'লোঁ যে মুক্তিদাতা আপুনি আমাৰ ওপৰত বহুত দয়া কৰিলে। তেতিয়া মুক্তিদাতা সদগুৰু ৰামপালদেৱ মহাৰাজে ক'লে যে পুত্ৰ ভক্তি কৰা, তোমাৰ আৰু একোৱেই নহয়, তোমাক মালিকে জীৱন দিছে। এয়া মালিকে দয়া কৰিলে আমাৰ ওপৰত। আৰু মোৰ গোটেই পৰিয়াল আজি মালিকৰ শৰণত। যোৱা প্ৰায় 2017ৰ ওচৰে পাজৰে মোৰ মাৰো ইমান সমস্যা হৈছিল। ডক্টৰে আমাক কৈ দিছিলে যে এওঁ আৰু বাচিব নোৱাৰিব। আমি বহুত দূৰ দূৰণিত তেওঁক দেখুৱালোঁ চিকিৎসাৰ বাবে। বহু দূৰলৈ লৈ গৈছিলোঁ। কোনোবাই কয় টেষ্ট দিব লাগিব, কোনোবাই কয় কিবা হ'ব, যেন চবে নিজৰ নিজৰ হিচাপে কথা কৈ আছিল। কিন্তু মুক্তিদাতা সদগুৰু ৰামপালদেৱ মহাৰাজৰ দয়াৰে আজি তেওঁ সম্পূৰ্ণ সুস্থ হৈ আছে, একেবাৰে ভাল স্থিতিত আছে আৰু মালিকৰ ভক্তি কৰি আছে। এয়াই আমাৰ ওপৰত সকলোতকৈ ডাঙৰ দয়া এয়া যে মুক্তিদাতা সদগুৰু ৰামপালদেৱ মহাৰাজে আমাক তেওঁৰ নিজৰ শৰণত ৰাখিছে। এয়া আমাৰ সকলোতকৈ ডাঙৰ লাভ এয়াই। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ বহুতো লাভ হ'ল। এতিয়া যিসকল শ্ৰদ্ধালুৱে আপোনাক চাই আছে, বিশেষকৈ ৰাধাস্বামী পন্থৰ, তেওঁলোকক আপুনি কি ক'ব বিচাৰে? মই তেওঁলোকক এইটোৱে ক'ব বিচাৰিছোঁ, আপোনালোক গৈ আছে সৎসংগলৈ। আপোনালোকে তাৰে সৎসংগৰ বিষয়ে একোৱেই নাজানে। সৎসংগ কি বস্তু যদি জানিব খুজিছে তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনক আৰু চাওক, তেতিয়াহে গম পাব। আজিলৈকে মই সৎসংগলৈ বহুত গৈছোঁ, কিন্তু এয়াও জনা নাছিলোঁ যে সৎসংগলৈ যায়নো কিয়। গম পালোঁ যে আমি পৰমাত্মাক পাব পাৰোঁ। পৰমাত্মাৰ বিষয়ে আজিলৈকে আমাক কোনেও একো কোৱাই নাছিল, যে সেই পৰমাত্মা হয় কোন। চবে এজনৰে মহিমা গাই আছে, ঠিক আছে, কিন্তু আজিলৈকে কোনো কওঁতা নাপালোঁ। ৰামপালদেৱ মহাৰাজে প্ৰমাণ সহিতে, আমাৰ শাস্ত্ৰ সহিতে আমাক কৈছে যে পৰমাত্মা মুক্তিদাতা কবিৰ চাহেবদেৱ হয়, প্ৰমাণ সহিতে। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? মুক্তিদাতা সদগুৰু ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'বৰ বাবে সাধনা চেনেলত 7:30 বজাৰ পৰা 8:30 বজালৈকে অনুষ্ঠান আহে। তলত যি শাৰী থাকে তাৰ নম্বৰত ফোন কৰি আপুনি নিকটৱৰ্তী নামদান স্থলৰ বিষয়ে জানিব পাৰিব আৰু আপোনালোকে তাৰ পৰা নাম দীক্ষা ল'ব পাৰিব। ধন্যবাদ ছাৰ। নমস্কাৰ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে।
য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।